Hello students, welcome to our YouTube channel Ben Booster Classes. আজি আমি ইউটিউবৰ ভিডিঅ'ত তোমালোকৰ ক্লাছ 7 শংকৰদেৱ বিদ্যা নিকেতনৰ ভাৰতী গণিতৰ প্ৰথম পাঠটোৰ বিষয়ে আলোচনা কৰিব ওলাইছো। তো তোমালোকৰ দুটা চৰকাৰীখিনি তোমাৰ গভৰ্ণমেণ্টৰ কিতাপবোৰো বেলেগ বেলেগ আৰু শংকৰদেৱ বেলেগ বেলেগ। তো শংকৰদেৱৰ আজি ভিডিঅ'টো স্পেচিয়েল অনলি শংকৰদেৱ কিতাপৰ ওকে। তো ক্লাছ 7 ৰ শংকৰদেৱ। তো ফাৰ্ষ্ট তোমালোকৰ চেপ্টাৰটো আছে অখণ্ড সংখ্যা। তো অখণ্ড সংখ্যা পাঠটো পঢ়াৰ আগতে কি কি আছে অখণ্ড সংখ্যাৰ ভিতৰত কি কি পঢ়িব লাগিব আৰু কি কৰিলে আমি অনুশীলনটো বুজি পাম ধুনীয়াকৈ ওকে। এইখিনি ডিটেইলছত তোমালোকক মই এতিয়া বুজাই দিম। সো এই ক্লাছটো আমি ৰাখিছোঁ ইন্ট্ৰডাকশ্যন ক্লাছ হিচাপে ওকে। তো ব'লা আজি ইন্ট্ৰডাকশ্যন ক্লাছলৈ আগবাঢ়ো। অখণ্ড সংখ্যা ওকে। অখণ্ড সংখ্যা বঢ়িয়া পাঠ। তো বলা ফাৰ্ষ্ট আমি আৰম্ভ কৰোঁ তোমালোকৰ এই পাঠটোৰ নামৰ পৰাই। বোলে অখণ্ড সংখ্যা কি পঢ়ি আছা? অখণ্ড সংখ্যা পঢ়ি আছো ছাৰ। বা ঘৰত সুধিছে কি পঢ়ি আছা? অখণ্ড সংখ্যা। কি অখণ্ড সংখ্যা? যদি ক'বই নোৱাৰা পঢ়িছা কি হা? বলা অখণ্ড সংখ্যা এতিয়া চাওঁ। সংখ্যা ৰেখা যেতিয়া আমি আঁকো ওকে। ফাৰ্ষ্ট সংখ্যা ৰেখাটো দেখালোঁ। এনেই তোমালোকে কিহৰ পৰা জানা? সংখ্যাবোৰ আৰম্ভ কিহৰ পৰা হয়? 0 1 2 3 4 হয়। 0 1 2 3 হেনে গৈ 4 সেইটো 4টা লিখিলোঁ 4 5 6 হয় 7 8 এনেকৈ গৈ থাকিব। তো এইখিনি বাদেও আমাৰ নিগেটিভ কিছুমান অংক আছে নহয়। নিগেটিভবিলাক যেনেকৈ -1 -2 হয়। তো এইডালে সংখ্যা ৰেখাটো আঁকিয়ে দিয়া হ'ল। এতিয়া মানে কি সংখ্যা ৰেখা মানে ডাইৰেক্ট মাজত 0 ৰেখাডালৰ আৰু এইটো চাইডে কি থাকে পজিটিভ যেনে 1 2 3 4 5 6 ডট 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 গৈ অসীমলৈকে গৈ থাকিব। যিমান নহওক যিমান নধৰা 1 কোটি 2 কোটি পইচা চাপা যিমান চাপা ওকে। এইপিনে যিমান নহৰা গৈ থাকিব। নিগেটিভ চাইডে কি হ'ব একেটাই কিন্তু সংখ্যাবোৰ মাইনাছ এনেকৈ গৈ থাকিব এইপিনে অসীমলৈ ঠিক আছে। এতিয়া মাজত 0 এইপিনে প্লাছ এইপিনে নিগেটিভ হ'ল। এই সংখ্যাখিনি এই গোটেইখিনি সংখ্যা এইপিনে অসীমলৈ এইপিনে অসীমলৈ এই গোটেইখিনি এই সংখ্যাখিনি ক'লো এইপিনে পজিটিভ এইপিনে নিগেটিভ এই গোটেই সংখ্যা এনেকৈ মিলি কি কয় অখণ্ড সংখ্যা বুলি কয়। এতিয়া অখণ্ড সংখ্যাটো ডাইৰেক্ট ফাৰ্ষ্টে ক'ব লগা কাৰণে তোমালোকৰ অকণমান আওপাক লাগিব পাৰে। আমি আৰু দুটা সংখ্যাৰ বিষয়ে জানি লওঁ। এটা হ'ল স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ ওকে। কি হিচাপে জানো n হিচাপে। এইটো কি কি সংখ্যা পৰে 1 2 3 4 5 এনেকৈ ডট ডট অসীমলৈ গৈ থাকিব ঠিক আছে। স্বাভাৱিক সংখ্যা বুলিলে কাক বোলে বুলি ক'লে 1ৰ পৰা আৰম্ভ হৈ সংখ্যা অসীমলৈ যিমানেই গৈ নাথাকক পজিটিভ সংখ্যাবিলাক কিন্তু বুজি পাইছা পজিটিভবিলাক অসীমলৈ যিমানেই নাযাওক এইবিলাকক আমি কি বুলি ক'ম স্বাভাৱিক সংখ্যা। আৰু এটা আছে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক বোলে? পূৰ্ণ সংখ্যাত এই স্বাভাৱিক সংখ্যাখিনি আমি এনেকৈও লিখোঁ 0 প্লাছ স্বাভাৱিক সংখ্যা কি বুলি ধৰোঁ n। এই গোটেইখিনি মিলি আমাৰ কি গঠিত হয় পূৰ্ণ সংখ্যা গঠিত হয়। বুজি পাইছা? সৰু সৰু বস্তু বাট ভেৰি মানে কমন ফেক্টৰ এইবিলাক লাগিবই ইম্পৰ্টেণ্ট ওকে। তো ইয়াত আমি লিখিব হ'লে কি হ'ব 0 1 2 3 4 ডট 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 অসীমলৈ গৈ থাকিব হয়নে? ঠিক আছে ওকে। অলপ এইটো চাইডে লিখোঁ তেতিয়া ভালকৈ ধৰিব পাৰিবা। এই দুটা আমি বুজিলোঁ। এই দুটা আমি এপ্লাই কৰিম এতিয়া ইয়াত। পূৰ্ণ সংখ্যা কাক বুলি ক'লে এই 0ৰ পৰা এইপিনে অসীমলৈ গৈ থাকিব এইখিনি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা আমি হোল নাম্বাৰ বুলি জানো ঠিক আছে। আৰু নেচাৰেল নাম্বাৰ কোনখিনি এই 1ৰ পৰা এইপিনে যিমান গৈ থাকে হয় সেইখনত কিন্তু ইয়াত পূৰ্ণ সংখ্যাত এইটো বুজিলা ডিফাৰেঞ্চটো স্বাভাৱিক সংখ্যা ডিফাৰেঞ্চটো আৰু পূৰ্ণ সংখ্যা ডিফাৰেঞ্চ বুজি পাইছা ওকে। এইখিনি হ'ল যদি হৈ গ'ল। এতিয়া আমি অখণ্ড সংখ্যা বুলিলে অখণ্ড সংখ্যা কি কি নতুন আহি গ'ল পূৰ্ণ সংখ্যাটো আছেই স্বাভাৱিক সংখ্যাটো আছেই আৰু নিগেটিভ নাম্বাৰখিনি আহি গ'ল তাকো অসীমলৈ। তো বুজি পাইছা তোমালোকে এতিয়া অখণ্ড সংখ্যা বুলি ক'লে কাক ক'বা সংখ্যা ৰেখাৰ 0 শূন্যটো কি সংখ্যা বুলি জানো পূৰ্ণ সংখ্যা হয়। পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলি তাই নিলিখিও তোমাৰ এনেকৈ লিখিব 0 সোঁ পেনৰ পজিটিভ নাম্বাৰ আৰু নিগেটিভ নাম্বাৰ। পজিটিভ নাম্বাৰখিনি আমি স্বাভাৱিক সংখ্যা বুলি জানো হয়।
শূন্যটো লগ লাগি স্বাভাৱিক সংখ্যা হলে পূৰ্ণ সংখ্যা আৰু নিগেটিভ নাম্বাৰবোৰ একেলগে লগ লাগি আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ ঠিক আছে নেক্সট তোমালোকৰ আছে স্বাভাৱিক সংখ্যা কলো পূৰ্ণ সংখ্যা কলো আৰু অখণ্ড সংখ্যা কলো 0 এটা 0 টো আহিম এই 0 টো এটা তোমালোকে যদি কোৱা স্যাৰ ধনাত্মক নে ঋণাত্মক ধনাত্মক নে ঋণাত্মক পজিটিভ নে নিগেটিভ কি হ'ব তেতিয়া যে ই একো নহয় 0 টো ধনাত্মকো নহয় ঋণাত্মকো নহয় ঠিক আছে তাৰ পিছত আহিব তোমালোকৰ মেক্স এটা কনসেপ্ট আছে যোগাত্মক বিপৰীত মই লিখি দিছো যোগাত্মক বিপৰীত এই সৰু সৰু কথা এইবিলাক যোগাত্মক বিপৰীতটো আমি এনেকৈ বুজিম এ এটা অখণ্ড সংখ্যা হয় দুটা বা এটা কৈ দিছো তোমালোকৰ হল এ এটা কি অখণ্ড সংখ্যা এটো অখণ্ড সংখ্যা ইয়াৰ যোগাত্মক বিপৰীত হলে কি হ'ব মাইনাস বুজি পাইছা কোনো এটা সংখ্যা প্লাস যদি আছে মাইনাস হৈ গলে কি হ'ব ইয়াৰ যোগাত্মক বিপৰীত বনি যাব কিন্তু যোগাত্মক বিপৰীত বনিল আৰু এটা নিয়ম আছে কি এই দুটা যেতিয়া আমি যোগ কৰিম লগ a plus b সাপোজ হল এটা আমি দুইটা a ধৰিছো এটা হ'ব কি আৰু এটো কি মাইনাসৰ a minus a equal 0 হৈ যাব লাগিব বুজিলা সাপোজ আমি এটো সাথে 1 ধৰিছো 1 ৰ যোগাত্মক বিপৰীত কি হ'ব -1 এটা চ 1 - 1 equal কিমান 0 হয় 50 হৈ ললো এবারে কিমান হ'ব -50 50 - 50 equal 0 কোনো দুটা সংখ্যা যোগাত্মক বিপৰীত হ'বলৈ সেই দুটাৰ বিগফল দুটা সদায় শূন্য হ'ব লাগিব বুজি পাইছা আহিটা তোমাৰ যদি কয় a + b = 0 যদি হয় এটা মই তোমালোকে একেটা সংখ্যা মাজত বুজাই দিলো a বুলি ধৰিলো b বুলি ধৰিলো কনফিউজ হৈ যাব বা পৰীক্ষা এনেকৈ দিব পাৰে যদি a + b = 0 হয় তেন্তে a to b ৰ যোগাত্মক বিপৰীত হ'বনে বা b to a ৰ যোগাত্মক বিপৰীত হ'বনে তেতিয়া ভুল এটা এনেকুৱা হ'ব বা এনেকুৱা এটা কনক্লুজন আহে বা এনেকুৱা কিছুমানো হয় যে ক'ব পৰা যে a আৰু b বেলেগ বেলেগ সংখ্যা হেতু পেনবা চাব গলে নহয় এটো এও বেলেগ b বেলেগ কিন্তু আমাৰ উক্তিটো কি দি থৈছে a + b = 0 দুইটা যোগ কৰি 0 হৈ আছে 0 কেতিয়া হয় যেতিয়া সংখ্যা দুটা একে হ'ব লাগিব এটা তুমি 5 ৰ লগত 6 যোগ কৰিলে 0 থৰি হ'ব বা -6 দিলো -1 হ'ব 0 কেতিয়া হয় যোগ কৰিলে এটা সংখ্যা দুটা একে হয় আৰু বিপৰীত এটা যদি যোগৰ হয় এটা মাইনাসৰ গম পাইছা তো এটা বিয়োগৰ হ'ব লাগিব তো এনেকুৱা যেহেতু যেতিয়া এই উক্তিটো দিয়া থাকিব যেনেকৈ a + b = 0 এটা যোগ কৰি আমি কি পাইছো 0 পাইছো তেতিয়া হলে a to b ৰ যোগাত্মক বিপৰীত হ'ব বুজিলা এখিনি সৰু সৰা কথা আমি যেটা অনুশীলনী কৰি যাম ওকে বেস্ট কে বুজি যাম এটা চাবা ইন্ট্ৰোডাকশন ক্লাছত বেছি গভীৰলৈ সময় না যাও তোমালোকে কব যে ইন্ট্ৰোডাকশনে ক্লাছ কে কৰি লৈছো এতিয়া বেয়া লাগি যাব মোৰ হ'ব ওকে নেক্সট আমি চাইছো তোমাৰ এটা মডুলাস এটা আমি পঢ়িম মডুলাসৰ বিষয় মডুলাস আছে তোমালোকৰ খণ্ড সংখ্যা এটা ইয়াত বহাই দিলো এডাল চিন্তালক কয় মডুলাস এতিয়া চিন্তালৰ মিনিং যদি এটা x ওলাই প্লাসৰ এটা নিগেটিভ ওলাব আৰু এই x টো কি হ'ব পজিটিভ x টো 0 তকৈ ডাঙৰ বা সমান হ'ব আৰু নিগেটিভ x টো 0 তকৈ সৰু সদায় ওকে আৰু এটা কথা আছে আৰু কথাটো হ'ল যদি মডুলাস x এটো x ৰ সমান বা ডাঙৰ হয় আৰু তোমাৰ মডুলাস x মাইনাস মডুলাসৰ সমান হ'ব এটা মই ডিটেইলছত যাম খাস কথাটো হ'ল এই চিন্তালৰ ভিতৰত কি দুটা সংখ্যা থাকে বুলি গলে এটা প্লাসৰ একটা সংখ্যায় এটা পজিটিভ হয় এটা নিগেটিভ হয় যদি নিগেটিভটো তুমি বাহিৰলৈ উলিয়াই আনা সাপোজ বাহিৰলৈ উলিয়াই আনিছা তেতিয়া নিগেটিভ সংখ্যাবিলাক কি সদায় 0 তকৈ সৰু এই পিনলৈ যেনেকৈ সংখ্যাবিলাক বাঢ়ি যায় 1 টকা 2 টকা 3 টকা 4 টকা 1 2 3 4 কে বাঢ়ি যায় ভ্যালুটো বাঢ়ি গৈ থাকে এই পিনে বাঢ়িলে a - 1 - 2 এই পিনে ভ্যালুটো কমি যায় সেই কাৰণে এই পিনে সদায় সংখ্যাবিলাক আমি কম বুলি ধৰো যদি কোৱা তোমালোকে যে
-1তকৈ -10 ডাঙৰ নে -1 ডাঙৰ তেতিয়া 10 আৰু 1ত নাযাবা মাইনাস চিন আছেতো মাইনাসত যিমানে ডাঙৰ সংখ্যা হৈ যাব সিমানে হেতৰ ভ্যালুটো সৰু হৈ যাব মাইনাসত সবতকৈ ডাঙৰ সংখ্যা বুলি ক'লে -1 মাইনাস বিলাকৰ ভিতৰত বুজিলা এটো ভ্যালু বেছি হেতকৈ তেনেকে 1তকৈ এপেনা যিমান বাঢ়ি গৈ থাকিব ভ্যালু বেছি এপেনে বা ভ্যালু বিলাক কমি যায় এপেনে বাঢ়ি যায় তো ইয়াত কি ক'লে মাইনাসটো এখানে 0তকৈ সৰু হ'ব x টো যেটো -x এটো 0তকৈ সৰু হ'ব কিন্তু 0তকৈ কম ভ্যালু আৰু এপেনে পজিটিভটো হলে 0 সমানো হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব এটোটা হল কিন্তু ইয়াত এটা কৈছে মডুলাসটো x ৰ সমান এটো বুজি পাইছা x ৰ এবাৰ যেটো ভ্যালু ওলাব এটো সমান বা ডাঙৰ হ'ব কিন্তু ইয়াত ক'লে যদি ভ্যালুটো মাইনাস ওলায় তেও সমানে হ'ব বুলি ক'লে যে কিয় ক'লে আমি যেহেতু যেতিয়া কিবা কি সংখ্যা লওঁ এটা সংখ্যা যদি 1 ললো মডুলাসৰ ভিতৰত তেতিয়া যদি বাহিৰলৈ উলিয়াও সদায় কি হয় পজিটিভ হিচাপে ওলায় বাহিৰলৈ যদি উলিওৱা তুমি দুটা আছে এটা হল দুটা সংখ্যা থাকে এটা প্লাস আৰু এটা মাইনাস এটা সংখ্যা যদি 1 টো আমি মডুলাসৰ ওলা এটা -1 এটা প্লাসৰ 1 তাত এটো সূত্ৰ হ'ব এটা মাইনাসৰটো হলে 0তকৈ সৰু প্লাসৰটো হলে সমান বা ডাঙৰ হ'ব এটো এটা পালা এখিনলৈ শেষ আৰু এটো এটা গুছি গল সমান কিন্তু তাৰ পিছত আহিলে সমান বুলি ক'লে মাইনাসটো কিয় সমান যেহেতু আৰু এটা কনসেপ্ট হল কি এইটো আমি যেতিয়া মডুলাসৰ পৰা এটা সংখ্যা বাহিৰলৈ ওলাব এটা সংখ্যাটো কি হৈ ওলাব সদায় পজিটিভ -2 আছে ধৰি এবাৰ যদি বাহিৰলৈ উলিয়ানো কি হ'ব 2 হৈ যাব বুজিছা সেইকাৰণে -x হওক x হওক মডুলাসৰ ভিতৰত থাকা উলিয়াই আনিলে দুইটা সমানে হৈ যাব সেইকাৰণে পজিটিভে হৈ যাব দুইটা সেইকাৰণে সমান বুলি দিয়া আছে হ'ব এটো মডুলাসৰ তোমাৰ অংক আছে মেথছ আছে কৰিম ধুনিয়াকে ওকে হেৰে মুছি লৈছো এতিয়া তোমালোকৰ আছে আবদ্ধ ধৰ্ম নেক্সট আবদ্ধ ধৰ্ম আছে আবদ্ধ ধৰ্ম কি যুগৰ হ'ব পাৰে বিয়োগৰ হ'ব পাৰে পূৰণৰ হ'ব পাৰে হৰণৰ হ'ব পাৰে তো ইয়াত কি হয়ব আমি যেতিয়া যুগৰ ক্ষেত্ৰত মই কৈ দিছো যেটা অখণ্ড সংখ্যা দুটা ললো ধৰি লওক 1 + 2 এতিয়া দুটা অখণ্ড সংখ্যা আমি যোগ কৰো বা বিয়োগ কৰো হল তেতিয়া সদায় এটা কি পাও অখণ্ড সংখ্যাই পাও 3 পালো 1 + 2 = 3 তিনটো অখণ্ড সংখ্যা হয় নে হয় এই গোটেইখিনিটো অখণ্ড সংখ্যা হয় না যেতিয়া আমি দুটা অখণ্ড সংখ্যা যোগ কৰো মাইনাসও হ'ব পাৰে মাইনাস যদি কম -1 + 2 কৰিলে 1 এ ওলাব হয় যি নকৰো এটা ফলাফলটো কি পাম অখণ্ড সংখ্যাই পাম ওকে এটাকে যুগৰ আবদ্ধ বিধি বুলি কয় বা পূৰণটো বা বিয়োগটো একেটাই ঠিক আছে এতিয়া আহো আমি তোমালোকৰ ক্ৰম বিনিময় বিধি এটো আছে তোমালোকৰ বিধি এটোত হয় a + b এটা যদি সংখ্যা আমি যোগ কৰিছো সাপোজ 1 + 2 ইকুৱেল b টো যদি আগুৱাই লৈ যাম b + a যদি কৰো 2 + 1 যদি কৰো সমান হৈ থাকে যেনেকৈ 2 + 1 কিমান 3 এপিনে 2 + 1 3 হ'ব ক্ৰম বিনিময় বিধি তোমালোকৰ ভিতৰত আমি পাম ক্ৰম বিনিময় বিধি যুগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত ওকে ভিতৰত যাম মই সিম্পল বেসিকটো কৈ দিছো তোমালোকক আৰু এটা আহিব তোমালোকৰ সহযোগ বিধি এটো শৰ্ত লিখি দিও সহযোগ বিধি এটো যুগৰ ক্ষেত্ৰতে দেখাই দিছো a + ব্ৰেকেটৰ ভিতৰত b + c ওকে ব্ৰেকেটডাল যদি আগৰটা দি দিও b + c + c ওকে এটা ব্ৰেকেটৰ কামটো আগতিয়া তোমালোকক এখিনি মই কৈ দিম ব্ৰেকেটৰ পূৰণৰ হৰণৰ কাম আগতিয়া এটা ব্ৰেকেটৰ কামটো আগতিয়াকে ধৰলে সাপোজ 1 + 2 + 3 এটা কিমানে কি হ'ব 1 + 2 এটো a ভ্যালু এটো b ভ্যালু দেই + 3 ভ্যালুটো কিন্তু একেই হ'ব চোৱা এপিনে ব্ৰেকেটৰ কামটো আমি ফাৰ্স্ট কৰিলে 3 + 2 5 5 এ 1 6 এপিনে ব্ৰেকেটৰ কামটো আগতে কৰিলে 2 এ 1 3 3 এ 3 6 বাট ভ্যালু একে থাকিব ওকে এটোকে কয় সহযোগ বিধি বিয়োগৰ হলে ইয়াত মাইনাস বাকি একে থাকিব পূৰণ হলে ইয়াত পূৰণ ওকে বাট আমি কেনেকৈ যাম সিৰিয়ালি প্ৰথমতে ব্ৰেকেটৰ খিনি কৰিম তাৰ পিছত ব্ৰেকেটৰ বাহিৰটো ওকে গুড ভেৰি গুড এতিয়া আমি একক বিধি শিকিম এখিনি মুছি লওঁ
এতিয়া নেক্সট দুটা আহিল তোমাৰ যোগৰ একক বিধি যোগৰ একক বিধি কি যদি আমি কোনো অখণ্ড সংখ্যাৰ লগত 2 ধৰা -3 ধৰিলা 5 ধৰা ইহঁতৰ লগত 0 যোগ কৰো ওকে যদি 2 + 0 কিমান পাম 2 পাম -3 + 0 কিমান পাম -3 পাম যদি যিকোনো দুটা বা এটা অখণ্ড সংখ্যাৰ লগত আমি 0 যোগ কৰো তেতিয়া আমি ফলাফলটো কি পাওঁ সেই অখণ্ড সংখ্যাটোৱে পাওঁ এটোকে কি বুলি কয় যোগৰ একক বিধি বুলি কয় ঠিক আছে সিম্পল এটো গুণাত্মক এককটো হল তোমালোকৰ দুটা বা অখণ্ড সংখ্যা পজিটিভ খিনিৰ ভিতৰত পজিটিভ অখণ্ড সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰো তোমালোকৰ 3 পূৰণ 1 এই অখণ্ড সংখ্যাটোৱে পাওঁ পজিটিভৰ লগত ঠিক আছে পূৰণৰ ক্ষেত্ৰত এটো হ'ব পূৰণৰ ক্ষেত্ৰত এটো যোগৰ ক্ষেত্ৰত হ'ব পূৰণৰ ক্ষেত্ৰত কি যদি কোনো ধনাত্মক অখণ্ড সংখ্যাৰ লগত আমি 1 পূৰণ কৰো তেতিয়া আমি ফলাফলটো কি পাওঁ সেই ধনাত্মক সংখ্যাটোৱে পাওঁ বুজিলা এটো গুণাত্মক একক বুলি কয় হল গুণাত্মক একক যোগৰ একক বিধিত কিহৰ 0ৰ লগত যোগ আৰু গুণাত্মক একক বিধিৰ লগত তোমাৰ 1ৰ ওকে আৰু এটা বিধি আছে বিতৰণ বিধি লাষ্ট এটো বিতৰণ বিধি বিধিটো কি এতিয়া a পূৰণ b + c এটোটা ব্ৰেকেটত এটো এতিয়া ভাগিলে কি হ'ব ফাৰ্স্ট আমি আগতে তোমালোকে কৰি আহিছা পূৰণ চাগে ব্ৰেকেটৰ ভিতৰত থাকা দুটাৰ আমি এটোৱে ফাৰ্স্ট এটো পূৰণ কৰোঁ এটোৱে আকৌ এটো পূৰণ কৰোঁ এটা কৰিলে কি হ'ব ফাৰ্স্ট a পূৰণ b মাজত কি চিন আছে যোগ দিলো সৰ আকৌ এটোৱে c টো a পূৰণ c এটোকে তোমালোকক কি বুলি কয় বিতৰণ বিধি বুলি কয় ঠিক আছে বিতৰণ কৰিলো ভগাই দিলো এটো ব্ৰেকেটৰ ভিতৰত থাকাটোক এটোকো ললে সামৰি এটোকো লগতো পূৰণ কৰিলে ওকে তো এইখিনিয়ে তোমালোকৰ যিখিনি থাকিব লাগে ইয়াৰ আৰু বাহিৰে কি কি আছে বিতৰণ বিধি পূৰণৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত এনেকে হ'ব তাৰপিছত তোমাৰ আবদ্ধ ধৰ্ম শিকালো আবদ্ধ ধৰ্ম যোগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত পূৰণ কৰিবলৈ শিকাইছে পূৰণ কৰিবলৈ দিব হৰণ কৰা আছে এই গোটেইখিনি আছে এটো কিনো কম তোমালোকক এটা পূৰণ হৰণ তোমালোকে জানাই তো আমি অনুশীলনী যেতিয়া কৰি যাম ৰেগুলাৰলি এটা নেক্সট ভিডিঅত আমি অনুশীলনী আৰম্ভ কৰিম 1.a হয় 1a তেতিয়া আমি তোমালোকে ধুনিয়াকৈ মেথছখিনি আৰু ভালকৈ বুজি যাবা তো নেক্সট ভিডিঅলৈ অপেক্ষা কৰিবা যদি চাই ভাল লাগে লাইক এণ্ড শ্বেয়াৰ তো আজিলৈ ভিডিঅটো সামৰিছো টেক কেয়াৰ